এইটো তিনিটা সৰু গাহৰিৰ গল্প। এসময়ত তিনিটা গাহৰি আছিল আৰু সিহঁতৰ নিজৰ ভৱিষ্যত ঘৰ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰাৰ সময় আহিল। প্ৰথম গাহৰিটোৱে নিজৰ ঘৰটো খেৰেৰে বনাবলৈ থিৰাং কৰিলে, কিয়নো ইটা বনাবলৈ খেৰ ব্যৱহাৰ কৰা হয়। দ্বিতীয় গাহৰিটোৱে নিজৰ ঘৰ বনাবলৈ কাঠ ব্যৱহাৰ কৰিবলৈ থিৰাং কৰিলে আৰু ঘৰটো কাঠেৰে নিৰ্মাণ কৰিলে। তৃতীয় গাহৰিটোৱে ইটাৰে ঘৰ নিৰ্মাণ কৰিবলৈ থিৰাং কৰিলে, কিয়নো ইটাটো শিলৰ দৰে টান আৰু সি বিশ্বাস কৰে যে শিলৰ দৰে টান বস্তুৰে নিৰ্মিত ঘৰ বাগৰি নপৰে। গাহৰিকেইটাই নিজৰ নিজৰ ঘৰ নিৰ্মাণ কৰি শেষ কৰিছিলহে মাথো, হঠাৎ ৩ দিনমান ভোকত থকা এটা ভোকাতুৰ ৰাংকুকুৰ নেচীয়া বাঘ খাদ্যৰ সন্ধানত গাহৰিকেইটাৰ ঘৰৰ ওচৰত আহি পালেহি। নীৰলে বহি চাইছানে এবাৰ ভাবি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, জীৱন যুঁজ ভাগৰি যুগৰি, জীৱন যুঁজ ভাগৰি যুগৰি, খাইছানে বাৰু লতি ঘটি, খাইছানে বাৰু লতি ঘটি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। যিচুতেই জীৱনৰ অৰ্থ পাবা, জীয়াই থকাৰো পাবা প্ৰেৰণা, অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি, অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। প্ৰথমতে সি প্ৰথম ঘৰটো যিটো খেৰেৰে নিৰ্মাণ কৰিছিল তাৰ ওচৰলৈ আহি
খাদ্যৰ গোন্ধ পাই এটা ফু মাৰি ঘৰটো উৰুৱাই দি গাহৰিটোক ধৰি খুব সহজেই খাই পেলালে। এতিয়া সি দ্বিতীয় ঘৰটোৰ ওচৰলৈ আহিল, যিটো কাঠেৰে নিৰ্মিত। কাঠৰ বেৰৰ ওচৰত আহি শুঙি গাহৰি থকাৰ গোন্ধ পালে আৰু সি গুজুৰি গুমুৰি জোৰকৈ ফুৱাই ঘৰটো ভাঙি ভিতৰত থকা গাহৰিটো খাই পেলালে। দুটা গাহৰি ভক্ষণ কৰাৰ পাছতো তাৰ ভোক কমা নাছিল। তাৰ পেটটো ডাঙৰ আছিল। এতিয়ালৈকে সি মাথো 2 দিনৰ ভোকটোহে কমাইছিল। তৃতীয় দিনৰটো আছেই। সি পৰ্বতৰ ওপৰলৈ চাই তৃতীয়টো গাহৰিৰ ঘৰটো দেখিলে। গতিকে সি পাহাৰৰ ওপৰলৈ বগাই গৈ অৱশেষত ঘৰটো পালে। সি ঘৰটোৰ ওচৰলৈ গৈ ইটাৰ বেৰেৰে গাহৰিটো থকাৰ গোন্ধ পোৱা নাছিল, কিন্তু সি অনুমান কৰিছিল যে তাত গাহৰি আছে। তেতিয়া তাৰ গাত থকা অলপ শক্তিৰ জৰিয়তে সি গুজৰি গুমৰি জোৰে জোৰে উশাহ লৈ ইটাৰ ঘৰটো ভাঙিবলৈ ফুৱাব আৰম্ভ কৰিলে। কিন্তু সি ভাঙিব নোৱাৰিলে, বৰঞ্চ ভাগৰি পৰিল আৰু সি বাহিৰত চিঞৰিব ধৰিলে। তাৰ চিঞৰ শুনি ভিতৰত থকা গাহৰিটোৱে ডাঙৰ শিল এটা লৈ দুৱাৰখন খুলি ৰাং কুকুৰটোৰ গালৈ দলিয়াই দিলে আৰু যাৰ ফলত সি পাহাৰৰ তললৈ ছিটিকি পৰিল। আৰু যেতিয়া ৰাং কুকুৰটো পাহাৰৰ পৰা বাগৰি গৈ আছিল, তেতিয়া গাহৰিটোৱে চিঞৰি কৈছিল, ৰাং কুকুৰ, তুমি এই ঘৰটোৰ বিৰুদ্ধে জয়ী হ'ব নোৱাৰিবা। জানা জুৰি, সৰুৰে পৰা যিমানবোৰ গল্প শুনি মই ডাঙৰ হৈছোঁ, মোৰ ভাল লগা গল্পবোৰৰ ভিতৰত এইটো এটা। মোৰো। আমি সকলোৱে তৃতীয়টো গাহৰিৰ নিচিনাই হ'ব বিচাৰোঁ, জ্ঞানী আৰু সাহসীয়াল, নহয় জানো? নিশ্চয়। এই ডাঙৰ বেয়া ৰাং কুকুৰটোৱে আমাক চৈতানৰ কথা সোঁৱৰাই নিদিয়ে জানো? যেনে প্ৰথম পিতৰ 5 অধ্যায় 8 পদত কোৱা আছে, গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু চৈতানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব তাৰ উপায় বিচাৰি ফুৰিছে। হয়, ৰাং কুকুৰটো আমাৰ ডাঙৰ শত্ৰু হিচাপে বৰ্ণনা কৰা হৈছে আৰু যাৰ পৰা আমি সতৰ্ক হৈ থাকিব লাগে। কিন্তু মই এই কথাটোত আচৰিত যে বনৰীয়া জন্তু হোৱাৰ উপৰিও ৰাং কুকুৰটো কিয় ইমান বিপদজনক। ৰবা, মই এটা ভিডিঅ' দেখুৱাইছোঁ য'ত ইয়াক সুন্দৰভাৱে বৰ্ণনা কৰিছে। আহক আমি একেলগে চাওঁ। ৰাং কুকুৰ হ'ল জন্তু সমাজৰ এক জটিল একক। এই জন্তুৰ প্ৰকৃতি হৈছে পিতৃ-মাতৃ, সন্তান, ভাই-ভনী, খুৰা-খুৰী আৰু কেতিয়াবা আন দলৰ ৰাং কুকুৰ আদি একেলগে এক বহল পৰিয়ালত বাস কৰে। তাৰ ভিতৰত কিছুমান বৃদ্ধ আছে যাৰ যত্নৰ প্ৰয়োজন। পোৱালীবোৰ যাক প্ৰশিক্ষণ দিব লাগে আৰু যিবোৰ যুৱ প্ৰাপ্তবয়স্ক তেওঁলোকে জংঘলত নিজকে দাবী কৰিবলৈ আৰম্ভ কৰিছে। শৃংখলা আৰু ঐক্য বজাই ৰখাটো অধিকভাৱে যিবোৰ প্ৰজননৰ জোৰ তেওঁলোকৰ ওপৰত পৰে। সাধাৰণতে এটা দলত কেৱল মাত্ৰ এযোৰহে প্ৰজননকাৰী থাকে, যাক এলফা বুলি কোৱা হয়। তাৰে মাইকী এলফাজনী, যিজনী দলটোৰ মাক, তাই গোটেই দলটোক সাঙুৰি ৰাখে। এলফাৰ পিছত দলৰ দ্বিতীয় পৰ্যায়ৰ ৰাং কুকুৰবিলাকক কোৱা হয় বিটা, আৰু তেনেদৰে মাজৰ পৰ্যায়ৰ ৰাং কুকুৰ আৰু একেবাৰে শেষত আহে ওমেগাবোৰ। যেতিয়াই ৰাং কুকুৰৰ দলটোৱে কোনো এটা চিকাৰ লক্ষ্য কৰি লয়, সিহঁতে তাত বহুতো কথাৰ ওপৰত গুৰুত্ব দিয়ে। সিহঁতে বতৰ, প্ৰাকৃতিক দৃশ্য, প্ৰয়োজনীয় দক্ষতা আৰু চিকাৰৰ আকাৰ আৰু আচৰণ লক্ষ্য কৰি থাকে। ৰাং কুকুৰে কেতিয়াও তৎক্ষণাত চিকাৰ নকৰে। সিহঁতে চিকাৰক লাহে লাহে আঘাত, আক্ৰমণ আৰু ধ্বংস কৰে। সেয়েহে সিহঁতৰ চিকাৰ সাধাৰণতে উচপ খায়। মাংসপেশীৰ ক্ষতি নাইবা অতিমাত্ৰা তেজ ওলাই যোৱাৰ ফলত মৃত্যু হয়। ঠিক সেইদৰে চৈতানেও তাৰ চিকাৰক লক্ষ্য কৰি থাকে। সি চিকাৰৰ ব্যৱহাৰ, দুৰ্বলতাবোৰ, ঈশ্বৰত কিমান বিশ্বাস কৰে সেইবোৰ জনাৰ পিছত লাহেকে আক্ৰমণ কৰে। অলপ অলপকৈ শৰীৰ, মন আৰু আত্মা যেতিয়ালৈকে চিকাৰটোৱে নিজকে হাৰ মানি সংগ্ৰাম বন্ধ নকৰে। এই ভিডিঅ'টোৱে সঁচাকৈ মোক ভাবিবলৈ বাধ্য কৰালে। তুমি জানানে, বাইবেলে কৈছে যে ঈশ্বৰে আমাক ৰাং কুকুৰবোৰৰ মাজত ভেড়াৰ দৰে পঠিয়াইছে। এই শয়তানৰ পৰা হাত সাৰিবলৈ আমি নিজকে সতৰ্ক ৰাখি প্ৰভু যীশুৰ লগত সম্পৰ্ক অধিক শক্তিশালী কৰি ৰখাটো প্ৰয়োজন। সেইটো সঁচা, কিন্তু সুখবৰটো হ'ল সেই 3টা সৰু গাহৰিয়ে আমাক ইয়াৰ সমাধান শিকালে যে কেনেকৈ আমি ৰাং কুকুৰ সদৃশ চৈতানৰ ৰাং কুকুৰৰ পৰা বাচি যাব পাৰোঁ। সেইটো আচৰিত। তেনেহ'লে আমি কি কৰিব পাৰোঁ? প্ৰথম পদক্ষেপটো হৈছে নিজকে প্ৰস্তুত কৰা। এইটো ইমান কঠিন নহয়, কাৰণ আমি মাত্ৰ যুদ্ধৰ সাজযোৰহে পৰিধান কৰোৱাইছোঁ। যুদ্ধৰ সাজ মানে কি সৈনিকে যুদ্ধত পিন্ধা কৱচ? হয়, কিন্তু এয়া হৈছে আধ্যাত্মিক কৱচ। ইফিচিয়া 6 অধ্যায় 10 আৰু 11 পদত কৈছে, শেষতে প্ৰভূত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা।
ছয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ সমৰ্থ হ'বৰ কাৰণে ঈশ্বৰৰ আটাই সাজ পিন্ধা। সন্দেহ, বেয়া চিন্তা আৰু মিছা যিবোৰ শত্ৰুৱে আমি বিশ্বাস কৰাটো বিচাৰে আৰু তাৰ পৰা আমাৰ মনটোক ৰক্ষা কৰিবলৈ এই কৱচৰ প্ৰয়োজন। আমেন। পৰিত্ৰাণৰ টকয়া যে আমাক প্ৰতিটো মুহূৰ্তত ভাল কাম কৰিবলৈ সোঁৱৰাই দিয়ে। ঈশ্বৰলৈ লক্ষ্য কৰিবলৈ আমাৰ চকু আৰু তেওঁৰ বাক্য শুনিবলৈও আমাৰ কাণ সাজু কৰি ৰাখে। তাৰ পাছত আমাৰ আছে ধাৰ্মিকতাৰ বুকুবৰি। পুৰণি দিনত সৈনিকবিলাকে ধনুৰ কাঁড়, তৰোৱালৰ ঘাপ আদিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বুকুবৰি পৰিধান কৰিছিল। আজিকালি অৱশ্যে বুলেট প্ৰুফ জেকেট পিন্ধে। এগৰাকী বিশ্বাসী হিচাপে আমাৰ হৃদয়ত থকা আৱেগ, অনুভূতিৰ আত্মমূল্য আদি ছয়তানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি ৰাখিব লাগিব। আমাৰ প্ৰাৰ্থনা এনে হোৱা উচিত যাতে হৃদয়ৰ পৰা ওলাই অহা প্ৰতিটো বাক্য ঈশ্বৰৰ ওচৰত গ্ৰহণীয় হয়। একেবাৰে ঠিক। তাৰ পিছত আমাৰ ওচৰত আছে বিশ্বাসৰ ঢাল। যেতিয়াই শত্ৰুৱে আমাক উপলুঙা, ঠাট্টা, বাধা বিঘিনি, অসুবিধা আৰু লোভ আদিৰ দ্বাৰাই আক্ৰমণ কৰে, তেতিয়া এই ঢালখনে আমাক প্ৰভু যীশু আৰু তেওঁৰ প্ৰতিজ্ঞাসমূহ ধৰি ৰাখিবলৈ বিশ্বাস কৰিবলৈ সহায় কৰে। তাৰ পিছৰটো হ'ল আত্মাৰ তৰোৱাল। ঠিকেই কৈছা। আৰু ইয়াৰ কাম কি? মই জনাত শত্ৰুৰ লগত যুঁজ কৰিবলৈ আমাক ঈশ্বৰৰ বাক্যৰ প্ৰয়োজন। মিছলীয়া কথাৰ পৰা ৰক্ষা পাবলৈ আমি ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰিব লাগে। জীৱনদায়ক বাক্য ক'বলৈ আৰু আনক সাহসেৰে ৰক্ষা কৰিবলৈ। আৰু আটাইতকৈ দৰকাৰী কথাটো হ'ল যুদ্ধ সৰ্বদাই প্ৰভুৰ। আমেন। এতিয়া আমি আহোঁ সত্যৰে কঁকাল বন্ধা, যিয়ে আমাক সত্যক প্ৰেম কৰিবলৈ সহায় কৰে। যেতিয়াই আমি ঈশ্বৰৰ সত্যক জানো, তেতিয়া ই প্ৰভুৰ দৃষ্টিত যিটো শুদ্ধ তাৰ বাবে থিয় হ'বলৈ আমাক সহায় কৰে। আৰু সদায় প্ৰেমেৰে সত্য ক'বলৈ সহায় কৰে। নিশ্চয়। আৰু শেষৰটো হ'ল শান্তিৰ শুভবাৰ্তাৰ প্ৰস্তুততাৰ জোতা। আমাক কিয় এই জোতাৰ প্ৰয়োজন? আমাৰ পৃথিৱীখন অহৰহ সংঘাত, অশান্তি, ঘৃণা, শত্ৰুতা আৰু যুদ্ধ আদিৰে পৰিপূৰ্ণ। শান্তিৰ ৰজাৰ বিশ্বাসী হিচাপে আমি ঈশ্বৰৰ প্ৰেম আনৰ আগত বিলাবলৈ সদায় সাজু হৈ থকা প্ৰয়োজন। জাকুব 4:7 কৈছে, এতেকে তোমালোক ঈশ্বৰৰ বশীভূত হোৱা, কিয়নো ছয়তানক প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। ছয়তানক প্ৰতিৰোধ নকৰাকৈ আমি ঈশ্বৰৰ ওচৰত কেতিয়াও সম্পূৰ্ণ ৰূপত বশীভূত হ'ব নোৱাৰো। প্ৰলোভন আহিব পাৰে, কিন্তু আমি সেই প্ৰলোভনবোৰ আঁতৰাবলৈ ঈশ্বৰৰ আটাই সাজ পৰিধান কৰিব লাগিব। ছয়তানে জানে যে আমি যীশুৰ। সি আমাৰ জীৱনৰ মূল্য আৰু আমাত থকা শক্তিৰ বিষয়েও জানে, আৰু সেইকাৰণেই সি আমাক ধ্বংস কৰিব বিচাৰে। ছয়তানে নিজৰ পৰৱৰ্তী ভুক্তভোগীৰ সন্ধানত আমাক ফান্দত পেলাবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে। সি আমাৰ দুৰ্বলতাবোৰ শোষণ কৰে, আমাক প্ৰলোভিত কৰিবলৈ ধূৰ্ত পৰিকল্পনাৰ ব্যৱহাৰ কৰে। তেনেহ'লে আমি তাৰ বিৰোধ কেনেকৈ কৰিম? হয়, আমি প্ৰতিদিনে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ যোগেদি আমাৰ বিশ্বাসত বৃদ্ধি হওঁ, আৰু আমি তেওঁৰ শক্তি আৰু জ্ঞানৰ বাবে প্ৰাৰ্থনা কৰি আৰু ঈশ্বৰক আমাৰ জীৱনত কাম কৰিবলৈ এৰি দিওঁ। ইনুইট ট্ৰাইবটোৱে ৰাং কুকুৰক কেনেদৰে আক্ৰমণ কৰে বা মাৰে তাৰ বিষয়ে তুমি শুনিছানে বাৰু জুৰি? মই এই বিষয়ে নাই শুনা। তুমি বিশ্বাস নকৰিবা। প্ৰথমতে ইনুইট জাতিৰ লোকসকল হ'ল উত্তৰ মেৰু, আলাস্কা আৰু কানাডাত বসবাস কৰা লোক। তেওঁলোকে ব্যৱহাৰ কৰা কটাৰীখনত জন্তুৰ তেজ সানি বৰফত ফ্ৰিজ অৰ্থাৎ গোট মাৰিবলৈ থয়, আৰু ঠিক তেনেদৰে তেওঁলোকে বহুবাৰ তৰপে তেজ লগাই ফ্ৰিজ হ'বলৈ থৈ দিয়ে, যেতিয়ালৈকে কটাৰীখনত সম্পূৰ্ণৰূপে তেজৰ বৰফ জমা নহয়। তাৰ পিছত তেওঁলোকে সেই কটাৰীখনৰ চোকা অংশখিনি ওপৰমুৱাকৈ বৰফৰ মাজত পুতি থৈ আহে, আৰু যেতিয়াই ৰাং কুকুৰে তেজৰ গোন্ধ পায়, তেতিয়া সি চেলেকিবলৈ আৰম্ভ কৰে, আৰু সি কটাৰীখনৰ চোকা অংশখিনি নোপোৱালৈকে খুব ততাতয়াকৈ চেলেকিবলৈ ধৰে। ৰাং কুকুৰটোৱে ইমান সময়লৈকে কটাৰীৰ চোকা অংশটোত তাৰ নিজৰ তেজ আছে বুলি লক্ষ্য কৰা নাই, আৰু সি যে নিজৰ জিভাৰ তেজ চেলেকি আছে সেয়াও উপলব্ধি কৰা নাই। তাৰ বিনিময়ত অৱশেষত সি বৰফৰ মাজত মৰি পৰি থাকে। পাপেও ঠিক সেইদৰে আমাক আকৰ্ষণ আৰু প্ৰলোভিত কৰে।
ছয়তানে আমাক প্ৰলোভিত কৰি কিছুমান মাংসিক আনন্দেৰে ধ্বংস কৰিবলৈ পৰিকল্পনা কৰে, যেনে পৰচৰ্চা, ক্ৰোধ, যৌন পাপ ইত্যাদি ধৰণৰ। যদি আমি এবাৰ এই প্ৰলোভনত পৰোঁ, তেনেহ'লে ইয়াৰ প্ৰতি আমি ভোকাতুৰ হৈ পৰিম। যদি আমি নিজকে ভোগ কৰিবলৈ এৰি দিওঁ, ই আমাক আৰু বেছিকৈ ধৰি ৰাখিব আৰু আমি উপলব্ধি কৰাৰ আগতে পাপে আমাক গিলি পেলাব। সঁচাকৈয়ে এই উদাহৰণটোৱে মোক পাপৰ প্ৰলোভনৰ বিষয়ে দকৈ বুজিবলৈ সহায় কৰিছে। আশা কৰোঁ আমাৰ দৰ্শকসকলেও বুজি পাইছে। এই উদাহৰণে মোকো এটা কাহিনী সোঁৱৰাই দিছে। এজন ককাকে তেওঁৰ নাতি ল'ৰাক জীৱনৰ কথা কৈ আছিল। মোৰ ভিতৰত এখন যুঁজ চলি আছে, তেওঁ নাতিয়েকক ক'লে, আৰু এইখন এখন সাংঘাতিক যুঁজ, যেন দুটা জন্তুৰ মাজত। এটা বেয়া, যেনে এটা ৰাং কুকুৰ, সি খঙাল, হিংসুক, দোষী, লোভী, আক্ষেপ, আত্মকৰুণা, অপৰাধবোধ মিছা, নিজকে শ্ৰেষ্ঠ ভবা আৰু অহংকাৰী। আৰু আনটো হ'ল যেনে মেৰ, সি শান্ত, নম্ৰ, সহজ, বাধ্য। আৰু এই একেখন যুঁজ তোমাৰ ভিতৰতো চলি আছে আৰু লগতে আন লোকসকলৰ মাজতো। নাতিয়েকে অলপ সময় থমকি ৰৈ ককাকক সুধিলে, পিছে ককা, কোনটো জন্তুটো জিকিব? ককাকে ক'লে, যিটোক তুমি খুৱাবা। বাহ, আমি প্ৰত্যেকেই যদিও যীচুক অনুসৰণ কৰোঁ, আমি পৰস্পৰ বিৰোধী ইচ্ছা আৰু আচৰণৰ সংগ্ৰাম সৈতে জীয়াই থাকোঁ। এফালে আমি ঈশ্বৰক মানি চলি সন্তুষ্ট কৰিব বিচাৰোঁ, আনফালে আমি এতিয়াও স্বাভাৱিক পাপী আকাংক্ষাৰে সৈতে নিজকে সন্তুষ্ট কৰিবলৈ জীয়াই আছোঁ। আমি যদি মানসিকভাৱে চলোঁ, তেনেহ'লে ই আমাক মৃত্যুৰ পিনে পৰিচালিত কৰিব। কিন্তু আত্মিকতাৰে চলিলে আনন্দ, শান্তি আৰু জীৱন পাম। তাতোকৈ আৰু এইটো যে ঈশ্বৰৰ সন্তান হিচাপে আমাৰ লগত থকা ঈশ্বৰৰ আত্মাই কি ভাল কি বেয়া সেইটো বাছি লোৱাত সহায় কৰিব। শাস্ত্ৰৰ পৰা এইটো স্পষ্ট যে আমি যিটো জন্তুক খুৱাম, আমি তাৰেই দাস হৈ পৰিম। এসময়ত এটা ডাঙৰ ৰাং কুকুৰ আছিল। সি জিৰণি ল'বলৈ গছ এজোপাৰ তলত বহিল। তাৰ খুব ভোক লাগিছিল আৰু সি খাদ্যৰ প্ৰয়োজন বোধ কৰিছিল। তেনেতে সি কিছুমান মেৰ ঘাঁহনিত চৰি ফুৰা দেখিলে। মেৰকেইটা দেখি তাৰ অধিক ভোক লাগিল। সি ভাবিছিল যে অতি সহজেই মেৰ ধৰিব পাৰিব, কিন্তু তাহাঁতক মেৰৰখীয়াই পৰ দি আছিল। প্ৰত্যেক দিনাই ৰাং কুকুৰটোৱে ভেড়া মাৰিবলৈ চেষ্টা কৰে, কিন্তু সি বিফল হয়, কিয়নো মেৰৰখীয়াই মেৰবোৰক সুৰক্ষা দি থাকে। এদিনাখন ৰাং কুকুৰটোৱে ঘূৰি ফুৰোতে মেৰৰ নোমৰ সৈতে ছাল এখন পালে। সি এটা ভাল পৰিকল্পনা কৰিলে। সি মেৰৰ নোমৰ ছালখন পিন্ধি লাহে লাহে গৈ মেৰৰ জাকৰ মাজত সোমাই পৰিল। তাক কোনেও চিনিব নোৱাৰিলে। তাৰ পিছত সি তাৰ মাজৰ পৰা এটা মেৰ বাহিৰলৈ নি ভোজন কৰে। প্ৰত্যেক দিন সি এইটোৱেই কৰে। এদিনাখন মেৰৰখীয়াজনে লক্ষ্য কৰিলে যে মেৰৰ জাকটোৰ পৰা দিনে দিনে মেৰৰ সংখ্যা কম হ'বলৈ ধৰিছে। ইয়াৰ কাৰণ কি তেওঁ জানিব বিচাৰিলে। পিছদিনা মেৰ চৰাবলৈ যাওঁতে মেৰৰ ছাল পিন্ধা ৰাং কুকুৰক ধৰা পেলালে আৰু সেয়াই ৰাং কুকুৰৰ শেষ আছিল। যিবোৰ ভাৰিকোৱা ভাৱবাদীয়ে মেৰৰ বেগ ধৰি তোমালোকৰ ওচৰলৈ আহে, কিন্তু ভিতৰে গ্ৰাসকাৰী ৰাং কুকুৰ, সিহঁতলৈ সাৱধান হোৱা। মঠি 7:15 প্ৰভু যীশুৱে আমাক সকীয়াই দিছে যে ভাল মেৰৰখীয়াৰ সাজ পোছাক পৰিধান কৰি বহুতো ৰাং কুকুৰ থাকিব পাৰে। তেওঁ আমাক ৰাং কুকুৰৰ পৰা সতৰ্কবাণী দিছে। তেনেধৰণৰ লোকৰ পৰা সাৱধান, যাৰ মুখৰ বাক্য আৰু চাল চলনৰ মিল নাই। যিজন লোকে অধাৰ্মিক জীৱন যাপন কৰি আছে আৰু আপোনাক ক'বলৈ চেষ্টা কৰিছে যে ঈশ্বৰৰ লগত সম্বন্ধ কেনেকৈ স্থাপন কৰিব লাগে, এনেধৰণৰ লোকৰ পৰা সাৱধান হ'ব। তেওঁলোকৰ জীৱনে তেওঁলোকৰ হৃদয়ৰ কাহিনী কয়। ৰাং কুকুৰ মেৰৰ সাজত ই কাৰোবাৰ বাবে প্ৰতীক, যিজন বাহিৰৰ পৰা দেখিবলৈ নিৰাপদ, অমায়িক, দয়ালু, কিন্তু ভিতৰখন ঠগ, ভণ্ডামি, ঘৃণাৰে পৰিপূৰ্ণ। মঠিয়ে লিখা শুভবাৰ্তাত এই বিষয়ে সকীয়াই দিছে। এনে কিছুমান লোক আছে যে তেখেতসকলে নিজৰ কাৰ্যত পৰিণত কৰিবৰ বাবে শাস্ত্ৰাংশ আৰু তাৰ সত্যক বিকৃত ৰূপ দিয়ে। যোহন 10:11 কৈছে, ময়ে মেৰৰ হজৰখীয়াই মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিয়ে। পুৰণি কালত যি সময়ত প্ৰভু যীশু পৃথিৱীত বাস কৰিছিল, সেই সময়ত মেৰক ৰখা ঘৰ য'ত মেৰবোৰ ৰাতি শুইছিল, সেইবোৰ প্ৰায়ে ওখ পৰ্বতৰ কাষত নিৰ্মাণ কৰা হৈছিল
আৰু চাৰিওফালে বেৰ দি মেৰ সোমাব পৰাকৈ এখন মাত্ৰ গেট আছিল। মেৰবোৰক ৰাং কুকুৰৰ আক্ৰমণৰ পৰা বচাই ৰাখিবলৈ এই সাৱধানতা অৱলম্বন কৰিছিল। গেটখন এজন মেৰৰখীয়া থিয় হ'ব পৰাকৈ মাত্ৰ ওখ আৰু ঠেক। মেৰবোৰ গঁড়ালত সোমোৱাৰ লগে লগে গেটখন বন্ধ কৰি দি মেৰৰখীয়াজনে গেটত পৰ দি থাকে। প্ৰভু যীশুৱে জানিছিল যে তেওঁৰ সময়ছোৱাত বহুতো মানুহ খেতিয়ক আছিল। মেৰ আৰু মেৰৰখীয়াই তেওঁলোকৰ সংস্কৃতিৰ এক অংশ আছিল। বহু লোকে নিজৰ মেৰ চাবলৈ মেৰৰখীয়াক দৰমহা দি আনিছিল আৰু যিহেতু তেওঁলোকৰ পঢ়া শুনা নাছিল, তেওঁলোক যাযাবৰী আছিল আৰু কম পইচাত কাম কৰিছিল। তেওঁলোক বোধকৰো প্ৰতিশ্ৰুতিবদ্ধ লোক নাছিল। যদি বহুত ৰাং কুকুৰে মেৰক আক্ৰমণ কৰে, মেৰৰখীয়াই হয়তো তাৰ পৰা পলাই আহিব। আনকি প্ৰভু যীশুৱে যোহন 10 অধ্যায় 12 আৰু 13 পদত কৈছে, কিন্তু যিজন ৰখীয়া নহয়, অৰ্থাৎ যাৰ নিজৰ মেৰ নহয়, এনে দৰমহা খুৱাই ৰাং কুকুৰ অহা দেখিলে মেৰবিলাকক এৰি পলাই যায়। তাতে ৰাং কুকুৰে সিহঁতক ধৰি ছিন্ন ভিন্ন কৰে, কিয়নো সি দৰমহা খোৱা হয়, মেৰলৈ একো চিন্তা নকৰে। কিন্তু হজ মেৰৰখীয়া অন্য ধৰণৰ। প্ৰভু যীশুৱে কৈছে, তেওঁ মেৰবোৰৰ বাবে অৰ্থাৎ আপোনাৰ আৰু মোৰ বাবে নিজৰ প্ৰাণ আহুতি দিব। তেওঁ মেৰবোৰৰ গঁড়ালৰ দুৱাৰখনৰ সিপাৰে সুৰক্ষা দিবলৈ ইচ্ছা কৰিব, যাতে ৰাং কুকুৰ ভিতৰত সোমাব নোৱাৰে। এইটো উৎসাহজনক নহয়নে বাৰু? হয়, আমি সকলোৱে তেওঁৰ জাকৰ মেৰ। যোহন 10 অধ্যায় 14 আৰু 16 পদত তেওঁ কোৱাৰ দৰে, ময়ে মেৰৰ হজৰখীয়া, পিতৃয়ে মোক যেনেকৈ জানে আৰু ময়ো পিতৃক জানো, তেনেকৈ মই নিজৰ সকলোকে জানো। মোৰ নিজৰ সকলেও মোক জানে আৰু মেৰৰ নিমিত্তে মোৰ প্ৰাণকো দিওঁ। আৰু এই গঁড়ালৰ নোহোৱা মোৰ আৰু মেৰ আছে, মই সেইবিলাককো আনিব লাগে আৰু সেইবিলাকে মোৰ মাত শুনিব। তাতে একেটা জাক, একেজন ৰখীয়া হৈ যাব। কিন্তু কেতিয়াবা আমি পথভ্ৰষ্ট হওঁ আৰু নাজানো কোন দিশে গৈ আছো। গতিকে আমাক নিৰ্দেশনাৰ প্ৰয়োজন, বিশেষকৈ আমাৰ হজৰখীয়াই প্ৰভু যীশুৰ নিৰ্দেশনাৰ। আমি প্ৰত্যেক মুহূৰ্তত ৰাং কুকুৰৰ আক্ৰমণৰ পৰা ভাবুকি পাই আহিছো আৰু তাৰ পৰা ৰক্ষা পাবলৈ প্ৰভু যীশুৱে দিয়া সুৰক্ষাৰ দৰকাৰ। প্ৰভু যীশুৱে আমাক তেওঁৰ সকলো প্ৰেম আৰু সহানুভূতিৰে প্ৰতিপালন কৰে। তেওঁ নিজৰ জীৱনতকৈ আমাক বেছি প্ৰেম কৰে আৰু আমাৰ দৈনিক যত্ন লয়। প্ৰভু যীশুৱে এইটো নিশ্চিত কৰিছিল যে আমি নিতেও তেওঁৰ বাক্য অধ্যয়ন কৰি নিজকে সতেজ কৰি ৰাখো যেন। দৰ্শকসকল, প্ৰভু যীশুৱে আমাক আমাৰ শত্ৰু আৰু বিপদৰ পৰা ৰক্ষা কৰে। তেওঁ আগতীয়াকৈ জানে যে আমাৰ কি বিপদ আপদ আহিব পাৰে, যিটো আমি আগতে দেখা বা গম নাপাব পাৰোঁ। কেতিয়াবা তেওঁৰ মেৰ হিচাপে প্ৰভু যীশুলৈ যোৱা সেই সেউজীয়া পথাৰৰ পৰা আমি ফালৰি কাটি বেলেগ পিনে গুচি যাওঁ। আমি ফালৰি কাটি নিজৰ সেউজীয়া ঘাঁহনি বিচাৰি যাবলৈ ইচ্ছা কৰোঁ, যাৰ ফলত আমি ভুল পথত যোৱাৰ সম্ভাৱনা থাকে। আমি ভুল দিশত গৈ হেৰাই যাবও পাৰোঁ। সেইবাবে আমাক এজন হজৰখীয়াৰ প্ৰয়োজন, যিয়ে আমাক সেউজীয়া ঘাঁহনিৰ পিনে দিশ দেখুৱাব। প্ৰভু যীশুৱে কেতিয়াও তেওঁৰ কোনো মেৰ হেৰুৱাব নোখোজে, কিয়নো তেওঁ আমাক ভাল পায় আৰু আমি তেওঁৰেই সদায়। আমেন। আমি এনেকুৱা এখন সমাজত বাস কৰোঁ য'ত সংখ্যা গুৰুত্বপূৰ্ণ আৰু প্ৰায়ে মানুহবোৰক ভিৰৰ মাজত নতুবা সামাজিক মাধ্যমত দেখা পোৱা যায়। কিন্তু প্ৰভু যীশুৱে আমাক ব্যক্তিগতভাৱে প্ৰেম কৰে। মথি 18 অধ্যায় 12 পদত কৈছে, কোনো মানুহৰ 100 মেৰ থাকিলে তাৰ মাজৰ যদি এটা ভ্ৰান্ত হৈ যায়, তেন্তে তেওঁ সেই 99টা মেৰ পৰ্বতৰ ওপৰত এৰি গৈ সেই ভ্ৰান্ত হৈ যোৱাটো নিবিচাৰিবনে? এয়াই আমাৰ ঈশ্বৰ, আমাৰ প্ৰতি থকা প্ৰেম আৰু যত্ন। তেওঁৰ বিশ্বাসীসকলৰ প্ৰত্যেক ব্যক্তিক তেওঁ মূল্য দিয়ে। আশা কৰোঁ আজিৰ এই খণ্ডটো চাই উৎসাহিত হৈছে। আপোনাৰ জীৱনতো যদি তেনে ৰাং কুকুৰ সদৃশ সমস্যাৰে জৰ্জৰিত হৈ আছে, তেন্তে মনত ৰাখিব যে প্ৰভু যীশুৱেই আমাৰ প্ৰকৃত মেৰৰখীয়া। আপোনাৰ জীৱন তেওঁত সমৰ্পণ কৰি সুৰক্ষিত হৈ থাকক। প্ৰিয় দৰ্শকসকল, আজিলৈ সময় হৈ আহিল। অহা সপ্তাহত পুনৰ লগ পোৱাৰ আশা থাকিল। ঈশ্বৰৰ আশীৰ্বাদ সকলোৰে লগত থাকক। নমস্কাৰ। আহক আমি প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল ঈশ্বৰ, তোমাক আমি ধন্যবাদ দিওঁ। আজিৰ খণ্ডৰ যোগেদি তুমি যি আমাক ৰাং কুকুৰৰ পৰা সতৰ্ক হোৱাৰ শিক্ষা দিলা। সঁচাকৈ প্ৰভু, আমাৰ প্ৰত্যেকৰ জীৱনত এই ৰাং কুকুৰ সদৃশ যদি কিবা সমস্যা আছে, তাক আমি তোমাৰ হাতত দাঙি ধৰোঁ। কাৰণ তুমি আমাৰ প্ৰকৃত মেৰৰখীয়া আৰু তুমি আমাৰ জীৱনত সুৰক্ষা দিয়া
প্ৰকৃত মেৰ ৰখীয়া হৈ আছা। আমাৰ জীৱনৰ সকলোবিলাক সমস্যা যেন আমি তোমাৰ যোগেদি সমাধান কৰিব পাৰোঁ, এনে জ্ঞান আৰু বুদ্ধি তুমি আমাক দান কৰা। ধন্যবাদেৰে প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন। আমেন। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰোণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰোণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন বাটত ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ সৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ সৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰোণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। মোৰে জীৱন আজি সপিলো যিছু তোমাৰে কাষত। প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত, চলিম তোমাৰে পথত। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰোণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰোণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহলে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 0444908125 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি লওঁ, আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 0444908125